আজিৰ ভিডিঅ' গৃহ বিভাগত কি ধৰণে কি টৰ্চাৰ আৰু অত্যাচাৰ চলাই টকা পইচা লুটি আছে জনসাধাৰণৰ ৰোষৰ পৰা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। উদাহৰণস্বৰূপে তেজপুৰ বৰঘাট আৰক্ষী। বৰঘাট আৰক্ষী কিদৰে মানুহক লুণ্ঠন চলোৱা হৈ আছে, কাৰ ইশাৰাত লুণ্ঠন কেনেদৰে কাক কাক কৰা হয়। যিমান দালাল আছে বৰঘাটৰ পৰা বৰঘাট আৰক্ষীৰ চকীত গুদামঘাটৰ পৰা তেজপুৰ টাউনলৈকে কমচে কম 300 দালালৰ চকী হ'ল বৰঘাট আৰক্ষী। মানে 300 দালালৰ অফিচ হ'ল বৰঘাট আৰক্ষী। আৰক্ষীৰ কাম কি? পুলিচৰ মতলব কি? পুলিচে জনসাধাৰণক ৰক্ষা কৱচ দিব লাগে আৰু সেই পুলিচে কিদৰে জনসাধাৰণক অত্যাচাৰ কৰে তাৰ বিৱৰণ দি আহিছোঁ আৰু দি গৈছোঁ। কাৰণ তেজপুৰ বৰঘাটত মোৰ নাম মহম্মদ মফিজুল ইছলাম আৰু মোৰ দেউতাকৰ 292 দাগ নম্বৰ মাটিত 6 বিঘা জমিন। এই জমিনত এখন লেচু বাগিচা আৰু এখন তামোল বাগিচা, নাৰিকল বাগিচা আছে আৰু এই বাগিচাখনত বছৰত লাখ টকাৰ উন্নত হয় আৰু ইয়াৰ পৰা মোক আঁতৰত ৰাখিবলৈ কোচিছ কৰাটো কৰা হৈ আছে আৰু মৃত্যু দিবলৈ চেষ্টা কৰা হৈছে। এনেকুৱা এটা দিন বাদ যোৱা নাই যে আজি মই মৃত্যুৰ লগত যুঁজা নাই। মই ঘৰৰ পৰা ওলোৱাৰ পিছতে মই মৃত্যুৰ পৰা যুঁজিব লাগে। তাৰ মূল মাষ্টাৰমাইণ্ড নায়ক হ'ল নুৰুল ইছলাম। নুৰুল ইছলাম কোন হয়? নুৰুল ইছলাম মোৰ দেউতাৰ 2 কাঠা মাটি দখল কৰি সেই দখলৰ মাটিত তাৰ মাৰ কবৰস্থান ঢালি মোৰ ঘৰ সেই কবৰস্থানৰ সন্মুখত। সেইকাৰণে বৰঘাট আৰক্ষীৰ সহায়ত মোৰ গাড়ী মোৰ